গুড মৰ্ণিং গাইজ। আজি মঙলবাৰ যিহেতু আজি জল্দি উঠি পিনি গা চা ধুই ৰেডি, চব কাম চামো কৰা হৈ গ'ল। এতিয়া পবাই পূজাও কৰিলে, এফালে ৰুমতে সি পূজা কৰিলে। এতিয়া আমি মন্দিৰ যাম ন বনাম, সময়ে নাই, জল্দি গৈছোঁ। চুৱেটাৰ টুৱেটাৰ পিন্ধি ল'লোঁ। পবাই সদায় এনেকুৱাই কৰে, নিজে আগতীয়াকৈ ওলাই লয়, মোক একদম জল্দি দৰজাটো মাৰকচোন, দৰজাটো মাৰক। মোৰ চপ্পলটো যাম নে কিহত যাম? কোনটো মন্দিৰত যাব? গণেশগুৰিত যাব। গণেশগুৰিটো যাম মই এডোখৰত উঠিম আহক। এয়া গাইজ গৈ আছোঁ। এতিয়া আমি কুঁৱলী পৰিছে, কিন্তু ভিডিঅ'ত ভালকৈ দেখি পোৱা নাই, কিন্তু কুঁৱলী পৰিছে, পৰাটো ঠাণ্ডা পৰিছে। এতিয়া কমিবগৈ জানো ঠাণ্ডা? গছকেইটা ভাল লাগে। আহি পালোঁ আমি। এইফালে বস্তু লৈ আছে, এইফালে শিৱ মন্দিৰ আছে আৰু এইফালে হনুমান মন্দিৰ। আপোনালোকে দেখিলে মই এতিয়া ঘৰটো পূজা কৰিলোঁ, আৰু এতিয়া ইয়াতে শিৱ মন্দিৰ আৰু হনুমান মন্দিৰ একেলগে আছে, ইয়াতো আছোঁ। এটা মোৰ কাৰণে জ্বলাইছোঁ, এটা মাইনাৰ কাৰণে, এটা লেখন ভাইটিৰ কাৰণে, যাতে তাৰ সোনকালে ভাল হওক। আৰু আপোনালোকেও যোনে যেনেকৈ পাৰে জ্বলাই দিয়ক এনেকৈ, আৰু সোনকালে যাতে সি ভাল হয়, আমাৰ মাজলৈ আকৌ কাম কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। গাইজ পূজা কৰিলোঁ। সঁচাকৈ এনেকুৱা ভগৱানৰ ওচৰত আহিলে বহুত মনটো ভাল লাগে, কিবা এটা বহুত পজিটিভিটি পাওঁ। লেখন দাদাৰ কাৰণেও সেৱা কৰি দিছোঁ, নিজৰ কাৰণেও সেৱা কৰিছোঁ, ঘৰৰ কাৰণেও, চবৰ কাৰণে সেৱা কৰিছোঁ, আপোনালোকৰ কাৰণেও সেৱা কৰিছোঁ। চবৰে ভাল হ'ব লাগে, মনটো কিবা এটা ভাল লাগি যায় দেই সঁচাকৈ আহিলে। আৰু এতিয়া ঘৰলৈ যাওঁ। মানে ভালকৈ পূজা কৰিলে নাই? ভালকৈ পূজা কৰিলোঁ, আৰু আপোনালোকেও পূজা কৰিব সদায়। মঙলবাৰে হনুমান বাবাক পূজা কৰিলে বহুত অন্তৰাত্মাত সুখ পোৱা যায়। আপোনালোকেও কৰিব। অকল মঙলবাৰ বুলি নহয়, আৰু সদায় পূজা কৰিলে হ'লেও মঙলবাৰে তাৰ চেনেলটোক মৰম দিব আপোনালোকে, ভাল লাগিব। আমাৰ চেনেল তাই অকলেও নহয়, আমাৰ দুটাৰে চেনেল। গাইজ ৰুম আহি পালোঁ। এতিয়া কাপোৰ ধুই গৈছিলোঁ, এইফালে চাব পৰিছে, কাপোৰ মেচিনত আছে, কাপোৰ ধুই গৈছিলোঁ। এতিয়া কাপোৰ মেলিম, কাপোৰ মেলি পিনি মানে প্ৰসাদীটো উলিয়াওক, প্ৰসাদী খাম। কলেজ খুলিলেও যাব মন নাযায়, আকৌ বন্ধ হ'লেও আমনি লাগে ন, কি কৰিম এনেকুৱা লাগি থাকে। প্ৰসাদী ওলাওক, খাম। আৰু চাওকচোন মোৰ ফুলকেইটা গোটেই মানে ৰুম চিফটিং কৰি আৰু ৰুমত মাজতে নাছিলোঁ ন, পূৰা বেয়া হৈ গ'ল। এতিয়া মই নতুন ফুল আনিব লাগে। হা, প্ৰসাদী খাই লওঁ দেই, এনেকৈ না। প্ৰসাদী খাই আছোঁ এতিয়া। প্ৰসাদ খাই আছোঁ এতিয়া। মোক যে ইমান আপুনি কৈ থাকে, আপুনি যে একো নাজানে সেইটো, হা, মই কৈ দিম। চাহ শুনক, আমাৰ ইমান কাজিয়া হয়, মানে কেনেকুৱা কথাত কাজিয়া হয় জানেনে? তাক মই ক'লোঁ প্ৰসাদটো ওলাওক, খাওঁ। সি ডাইৰেক্ট ভগৱানৰ পৰা সেই থালিটো ডাইৰেক্ট উলিয়াই সেইটো দিয়ে পূৰা খাবলৈ আৰম্ভ কৰিছে। আৰু সেইটো যোনটো পানী গ্লাছ, সেই পানীটোকে এনেকৈ ডাইৰেক্ট জোঠা কৰিব লৈছে। কেনেকুৱা মানুহ চাওঁ, একো মিছা নহয়। তাৰপিছত সেইটো শিকাওঁতে মই কৈছোঁ যে সেইটো প্লেটটো জোঠা নকৰিব, বাতিটো জোঠা নকৰিব, মিছা কথা ক'ব নাপায় পূজা বুলি ভাবে। তাৰপিছত সেইটো শিকাওঁতে খং কৰিছে মোক, সেইটো শিকিব নিবিচাৰে। কেনেকুৱা মানুহ, কেলৈ এনেকুৱা হ'ল কওকচোন? মোক কৈ থাকে থেংক ইউ। আজি পূজা কৰিলোঁ, খং কৰিব নাপায়, কাজিয়া কৰিব নাপায়। কাজিয়া নকৰোঁ বুলি ভাবোঁ, খং নকৰোঁ বুলি ভাবোঁ। প্ৰত্যেকটো কথা ক'ব লাগে, এটা কথা ক'ব লাগে। ই নিজে জানিব লাগে ন, মানে পূজা কৰা সেইটো গ্লাছটো আৰু প্লেটটো জোঠা কৰিব নাপায়, এক্সট্ৰাকৈ উলিয়াই ল'ম বুলি। লাইট চাইট অফ কৰি দেখিছে কেনেকুৱা। বাকী আমাৰ এনেকৈ কাজিয়া হৈ থাকে, এইটোৱে আমাৰ মৰম চেনেহ, ধেমালি কাজিয়া আৰু সেইবোৰ সৰু সুৰা কাজিয়া চবৰে হয় ন তেনেকুৱা। আৰু তেনেকুৱা নহ'লে ভালেই নালাগে, অলপ তেনেকুৱা থাকিবও লাগে। জোকাই থাকোঁ, ধেমালি কৰি থাকোঁ। জল্দি লাইট অন কৰক আপুনি।
মানে লাইটটো অন কৰক কৈছো সেইটো অফ কৰি দিলে এনেকুৱা কৰে সি দেখিছেনে এটা ভিডিঅ' আপলোড হৈ গ'ল এতিয়া মানে মই ভিডিঅ'বোৰ কেনেকৈ দিওঁ জানেনে আজি সাপোজ এইটো ভিডিঅ' বনাই আছোঁ বনাই আজি দিনটো বনাওঁ ৰাতি এডিট কৰোঁ নেক্সট দিনাখন ৰাতিপুৱা দি দিওঁ আপোনালোকে এইটো ভিডিঅ' আজি টিউজডে হয় ন ৱেডনেছডে ৰাতিপুৱা পাবগৈ আৰু এদিন মিছ হৈ যায় কেতিয়াবা বেছিকৈ গা চা বেয়া থাকিলে বা বিজি হৈ থাকিলে তেনেকৈ আপোনালোকে এনেকৈ চাই থাকিব দেই মৰম দি থাকিব ভাল ভাল কমেণ্ট কৰিব ভাল লাগে এই চাওকচোন কাপোৰ ধুইছোঁ কিন্তু কুঁৱলী ৰ'দে ওলোৱা নাই পিছত ওলাব চাগে ঠিক কাপোৰ মেলিলোঁ দুইটাই মেলিলোঁ এয়া পবাই পূৰা কাম কৰে দেই এইটো চাওক নিজৰ কাপোৰ নিজে জাপি আছে নিজৰ কাম নিজে কৰিব লাগে হয় নাই গাইজ নিজৰ কাম নিজেই কৰিব লাগে বেলেগৰ আশা কৰি লাভ মই আৰু লোকৰ কাপোৰ জাপা মোৰ পচন্দো নহয় লোকৰ কাপোৰ ধোৱা মোৰ পচন্দো নহয় লোকৰ কাপোৰ ধোৱা মেচিনে ধুৱে মেচিনটো লোকেই হয় না তো আপোনাৰ কাপোৰটো নহ'লে নিজে নুধুৱে আপুনি অকল মেচিনতে দি থাকে কথাটো ভাগৰ লাগি গৈছে ৰ'দ ওলোৱা নাই গাইজ ৰ'দ ওলাব লাগে ন ৰ'দ নোলালে কিবা ভাল লাগি নাথাকে একজেক্টলি আমাৰ ভাল লাগি নাথাকে একজেক্টলি কেনেকুৱা লাগিছে আপোনাক দাড়ি চাৰি এতিয়া বহি আমাৰ এডিটৰ বাইদেৱে ভিডিঅ' এডিট কৰি আছে চানা খাই আছে আমি ভিডিঅ' এডিট কৰি এতিয়া আকৌ দিম মোৰ ভিডিঅ'বিলাক তাই এডিট কৰি থাকে প্ৰায় হেল্ল' নমস্কাৰ শুভ সন্ধিয়া সকলোকে এতিয়া অকণমান খোজকাঢ়িবলৈ ওলাই যাম এয়া তাই শুই উঠিছে কিন্তু খোৱাটো বেয়া হৈছে অৱশ্যে এইকেইদিন কলেজ বন্ধ বুলি আৰু কলেজটো কালিৰ পৰা পৰহিৰ পৰা খুলিব তো তেতিয়াৰ পৰা শুবই নাপাব বাৰু মোৰ নতুন লুকছটো গাইজ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন আৰু বতৰ বহুত ঠাণ্ডা হৈছে আজি গুৱাহাটীত এতিয়া এপাক খোজকাঢ়িবলৈ ওলাই যাম চবে আপোনাৰ লুকছটো ভাল পাইছে ভাল লাগিছে কৈছে আৰু সঁচাকৈ দিনত কি মানে কিয় টোপনি ধৰে ক'বচোন দিনত হোৱাটো বহুত বেয়া হৈছে মই ফুলি গৈছোঁ দেখিছেনে খোজকাঢ়ি একো লাভ নোহোৱা হৈছে কষ্ট কৰিব লাগে আৰু আপোনালোক মানে ভিডিঅ' কেনেকুৱা টাইপৰ ভিডিঅ' বনাম মই কনফিউজে হৈ যাওঁ আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় আপোনালোকে গাইজ ডাইৰেক্ট ইভিনিং আৱাৰৰ পৰা লগ পাইছোঁ আপোনালোকক ভাগৰ লাগি গ'ল বৰবাৰীটো জুডিঅ' লফা আৰু চিলিমিলি শাক ল'লোঁ ৰাস্তাত ল'লোঁ বৰবাৰীটো জুডিঅ' খোজকাঢ়ি গ'লোঁ জুডিঅ'ত সোমালোঁ এনেই সৰু সুৰা বস্তু ল'বলৈ কিন্তু ইমানেই চাফকেশ্যন গাইজ 5 মিনিটো আমি থাকিব নোৱাৰিলোঁ ন ওলাই গুচি আহিলোঁ এতিয়া আকৌ ৰুমলৈ গৈ আছোঁ ৰুমৰ পৰা আকৌ বেলেগ এটা জেগাত যাব আছে সৰু কাম এটাত ভাগৰ লাগি গৈছে আজি ইমান ভাগৰ লাগিছে যে দিনত বেছি ভাত খাই দিলোঁ কাৰণে মোৰ ভাগৰ লাগিছে নেকি খোজকাঢ়িব পৰা নাই আৰু বাকী আপোনালোকে মোৰ ভিডিঅ' ইমান মৰম দি আছে আৰু দিব বুলি আশা ৰাখিলোঁ চ' আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু আপোনালোকে সকলোৱে ভালকৈ থাকিব আজিলৈ বাই